হেল্ল' এভৰিৱান, মই স্বাগতম জনাইছোঁ অন্য এটা লাইফষ্টাইল ব্লগলৈ। মই বিকাশ ব্লগাৰে প্ৰায় বহুত দিনৰ মূৰত আজি এটা নতুন ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। কাৰণ মানে আপোনালোকে কমেণ্ট মানে য'তে লগ পাই প্ৰায় 10টা মানে কৈছে যে ভিডিঅ' অহা নাই দেখোন। ত' মোৰ ভিডিঅ' দিয়া হোৱা নাই। একচুৱেলি মই বাদ দিয়া নাই, চ' ভিডিঅ' বনাম বুলি বনোৱা হোৱা নাছিল আৰু কিবা কিবি ধৰ পাৰ্চনেল প্ৰব্লেম আছিল। সেইকাৰণে ধৰ ইউটিউব চেনেলটোৰ লগত ইমান দিন নাছিলোঁ। চ' আপোনালোকে যিহেতু সুধিছে মানে ভিডিঅ' কিয় অহা নাই, চ' আজি এটা নতুন ভিডিঅ' লৈছোঁ। বলকচোন নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ এই পৰিৱেশটো আপোনালোকক দেখুৱাম। একচুৱেলি পিছফালে আমাৰ মন্দিৰটো আছে, মন্দিৰটোৰ ইফালে বেকগ্ৰাউণ্ডত আহি কেনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' বলক, চ' চাব দেই, মানে বহুত দিনৰ মূৰত আকৌ নতুন ভিডিঅ' লৈছোঁ। একচুৱেলি মাঘ বিহুৰো ভিডিঅ' দিবা নহ'ল বা ধৰ কিবা কিবি আমাৰ কাৰণে ইমান দিন মানে আঁতৰি থাকিব লগা হ'ল। চ' বলকচোন। আৰু এইটো হৈছে মানে মন্দিৰৰ পাৰ, আৰু এতিয়া মই পাৰে আমি গোটেইকেইটাই গৈ আছোঁ। মানে আজি এইটো গণেশ পূজা, আৰু গণেশ পূজাৰ কাৰণে আমাৰ মন্দিৰৰ ওচৰত এটা মন্দিৰ আছে, আৰু সেই মন্দিৰটোত একচুৱেলি গণেশ পূজা পাতা হৈছে আৰু গোটেই মানে ৰাইজে মিলি, আৰু তাতে যাই আছোঁ গা পা ধুই। আৰু ইফালে আছে নৱ ভাই কিবা এটা কৈ দিয়া। বহুত দিনৰ মূৰত ব্লগিং ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মই। মানে মানুহে বহুত ৰিকুৱেষ্ট কৰি আছিল একচুৱেলি। ৰিকুৱেষ্ট মানে বহুত দিনৰ মূৰত আকৌ আহিল আমাৰ ব্লগিঙৰ যিটো প্লেটফৰ্ম, তালৈকে আহিল। গতিকে আপোনালোকে আকৌ ছাপোৰ্ট কৰক। মানে মাজে মাজে অন্তৰ্ধান হৈ যায়, কিন্তু তথাপিও আকৌ ঘপকৈ আহি যায়। যেতিয়া তাৰ মন ভাল লাগে তেতিয়া আকৌ আহি যায় ভিডিঅ' বনাব। আকৌ মন বেয়া হৈ থাকিলে, গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগি থাকিলে আকৌ হেৰি হৈ যায়। ত' এনেকুৱা আৰু এইটো হৈছে আমাৰ মন্দিৰটো। এতিয়াতো আমাৰ মন্দিৰটোৰ তাৰ নেক্সট আগত আছে সেইটো মন্দিৰ, যিটো মানে গণেশ পূজা পাতা হৈছে। আৰু একচুৱেলি গাইছ, মই সঁচা কথা কওঁ, মোৰ গাৰ্লফ্ৰেণ্ড নাই বৰ্তমান। এই মানে বহুত কিবা কিবি কেজেং গাইছ, ত' গমে পাই এইবিলাকত মাজত আহিলি। ত' অলপ দুদিনমান মানে অলপ দূৰত আছোঁ। লাহে লাহে সেইবিলাকো দিব লাগিব, মানে টাইম পাই মানে আহিব লাগিব দিয়কচোন। অলপ ধৰ চাকচেছ হৈ লওক বা ধৰ অলপ টকা পইচা হাতত লাগক। ত' ইফালে গোটেই পানী হৈ গৈছে, আৰু কিহৰ কাৰণে পানী হৈ আছে আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু গাইছ, আমাৰ যিখন মানে পথাৰ একদম পানী হৈ আছিল, আৰু আপোনালোকক এতিয়া দেখুৱাম। ইয়াতে মটৰ ফিট কৰা আছে, আৰু এইটো পুখুৰীটো মানে সিঁচি আছে আমাৰ ৰাইজে মিলি কেনে। চ' গোটেইখিনি সিঁচা হোৱাৰ পিছত এটা ব্লগিং ভিডিঅ' লৈ আহিম বাৰু। কিমান মাছ পালা, কি কামটো চলি আছে, এইবিলাক মানে জুই ধৰে। আৰু এইটো পুখুৰীটো আমাৰ সিঁচি আছে, আৰু প্ৰায় 5 দিনমানৰ পিছত কমপ্লিট হ'ব। হোৱাৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিম এইটোৰ ওপৰত। চ' এতিয়া মন্দিৰত যাওঁ, যাই গণেশ পূজাৰ দৃশ্যটো আপোনালোকক দেখুৱাওঁ। আগে নৱ ভাই যাই আছে। আৰু গাইছ, চাহ কৰি কেনে একদম ওলাই দিলোঁ। দৰঙীয়া যিটো কলা কৃষ্টিৰ ওঝা পালি, একচুৱেলি ওঝা এজন আৰু পালি 4জন, মানে ক্লাছ 6-7 এটা মানে চেপ্টাৰ আছিল। চ' এইটো মানে দৰঙৰ এটা বিখ্যাত বুলি ক'ব লাগিব, কিন্তু লাহে লাহে নোহোৱা হৈছে। সেইটো অলপ টাইম চালোঁ, অলপ জমনি লাগিল বাৰু। আৰু নিউ জেনেৰেশ্যন মানে আমাৰ প্ৰজন্ম মানে ইমান এটা এইটো ভাল নাপায় ওজাপালিটো। আৰু গাইছ, আপোনালোকক কমেণ্ট এটা কৰি দিবচোন, মোৰ এটা ডাউট হৈ আছে। যিটো মানে মন্দিৰে চন্দিৰে ওজাপালিটো মাতেই শুনবি, ওজাপালিটো মাতেই, কিন্তু মৰা কাজতো কিয় মাতে, মানে বেলেগতো মাতে। দৰং এৰিয়াখিনিতহে মাতে, কিন্তু মৰা কাজত কিছুমানে নাগাৰা নামো মাতে মৰা কাজত, চাবি তই। গতিকে চবৰে হেৰিবিলাক বেলেগ বেলেগ, চব জেগাতে মানে এনেকুৱা মানে এইবিলাক প্ৰগ্ৰামবিলাক বেলেগ বেলেগকৈ হয়। গতিকে থাকে এইবিলাক। আৰু গাইছ, চাহ কৰিলেতো সঁচাই কৈছোঁ, চাহ পানী খাই অলপমান ওজাপালি প্ৰদৰ্শনটো চালোঁ। একচুৱেলি যিহেতু আজাৰ নাম বা ধৰ কিবা বক্স চক্স থাকিলে ধৰ ভাল পাওঁৱে, কিন্তু চাব। আৰু গাইছ, গণেশ মন্দিৰৰ পৰা পূৰা বাহিৰে আহি গ'লোঁ আমাৰ ৰাজহুৱা মন্দিৰটো। একচুৱেলি এই মন্দিৰটোত খৰি চৰি চিৰা হৈছে গাইছ, যিহেতু মানে প্ৰত্যেক বছৰে ৰাজহুৱা সভা হয়। আপোনালোকৰ চাইডেও হৈ থাকে, যোনে ভিডিঅ'কেইটা চাই আছে। ত' মন্দিৰৰ খৰি চৰি চিৰা হ'ল, মানে আহিব পৰা নাছিল, মানে ভিডিঅ'টো কৰিব পৰা হোৱা নাছিল। আৰু পুখুৰী সিঁচি আছে, একচুৱেলি পুখুৰী হিচাপে ব্লগিং ভিডিঅ' কৰিব নহ'ল। আৰু এয়া খৰি চিৰা হৈছে একদম ৰাইজৰ কাজ। চ' ফাগুনৰ পূৰ্ণিমাত আছে, আপোনালোক আহিব। আৰু ব্লগিং ভিডিঅ' বনামেই বাৰু একবাৰ। আৰু এই শৰ্মা আছে আমাৰ ৰাইজৰ কাজ। আৰু ইফালে আমাৰ খৰি চৰি চিৰা হৈছে, এইটো হৈছে আমাৰ মন্দিৰটো। আৰু ইফালে মিস্ত্ৰীয়ে কাম চাম কৰি আছে, আৰু এইটো মানে ৰান্ধনি ঘৰ বনোৱা হৈছে। এতিয়া ইয়াৰ পৰা বিদায় লওঁ গাইছ। চ' বিদায় লৈ ঘৰত যাই আছোঁ গাইছ। এইখিনিও দেখাই দিলোঁ আৰু আপোনালোকক, যিহেতু ৰাইজৰ কাজো আহি আছে। আৰু বহুত আমাৰ ঘৰত বহুত মানে চাকৰি ক্ষেত্ৰতে হওক বা কৰ্ম সংস্থাপনৰ লগত জড়িত হৈ আছে না, মানে মন্দিৰৰ পৰিৱেশটো মাজে মাজে চাব বিচাৰি বা মনত পৰে কিজানি মেবি। আৰু পুখুৰীটো ধৰ সিঁচি আছে, মোৰ জৰিয়তে চাব পাৰিব না। ত' চাই থাকিব আপোনালোকে। এতিয়া ওজাপালি চাই আহিলোঁ, গণেশ পূজা মানে ৰাইজৰ কাজৰ সেই বিৱৰণটি যদি কোনোবা আহিব খুজিলি গাইছ, মই কৈ আছোঁ বাহিৰত ওলাই লওঁ, এইখন আমাৰ গেট। আৰু গাইছ, মানে একদম গণেশ পূজা খেদি এতিয়া আহিলোঁ কমল ছাৰৰ লগত ভৈৰৱকুণ্ডলৈ। একচুৱেলি গণেশ পূজা তাত হৈ আছে, বা আপোনালোকে ৰিকুৱেষ্ট কৰি আছে কাৰণে বহুত দিনৰ মূৰত এটা আজি নতুন ভিডিঅ' লৈ আহিলোঁ। হয়তো এই ব্লগিং ভিডিঅ'টো এডিট চেডিট কৰি কেনে আপলোড কৰা অলপ দেৰি হ'ব। ইয়াত আহি কেনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চ' চাই থাকিব ভিডিঅ'ত। এইটো কমল ছাৰৰ লগত আজি ৰাইডটো কৰিছোঁ। একচুৱেলি ইয়াৰ লগত ইয়াৰ লগত মানে কোনো ধৰণৰ আজিলৈকে ধৰ এনেকুৱা ৰাইড বা
ভাল লাগিব আজি থাকিব লাগে মন চনবিলাক ভাল হয় মানে ফ্ৰেছ টেষ্ট লাগে সকলোকে তো গ'লেই হ'ল ধুনীয়াকৈ সদায় সদায় ফুৰিব লাগে টাইম পুৱাই পুৱাই এতিয়া আমাৰ কমল ছাৰৰ লগত যাই আছোঁ ক'ত যাওঁ চব ভিডিঅ'টো সকলোৱে চাই থাকিব মাছ খাব পাৰিব আৰু ৰাইডটোও ভাল হ'ব একচুৱেলি আৰু একদম অ'ত ৰখি কেনে একদম পুৰা 80-90 দবাই কেনে আহি দিলোঁ কমল ছাৰ আৰু মই এটা গন্তব্যস্থলীত আৰু গন্তব্যস্থলীটো পোৱা নাই গাইজ আৰু গাইজ বৰ্তমান আমি আহি পালোঁ নলখামাৰা আৰু পিছফালে আছে নলখামাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াতে আহি মাজতে ড্ৰপ দি লৈছোঁ একচুৱেলি বহুত দূৰ যিহেতু আহিলোঁ কলাগাঁও চকৰ পৰা ভিতৰত সোমাই আৰু এইটো ৰাস্তাটো বহুত বেছি ভাল এইটো মন্দিৰ এইটো সেইটো হৈছে হাইস্কুল আৰু এইফালে ছুটি দিয়াৰ পৰা হৈছে গোটেইখিনি চলিবলৈ লৈ আহিছে আৰু এইফালে আমাৰ লগত আছে মাষ্টৰ আছে 30 কিলোমিটাৰমান তো যাই লওঁ যাই কেনে লগ পাই আছোঁ বোলো আৰু মাজতে কিবা কিবি ভিডিঅ' কৰিম চাই থাকিব আৰু গাইজ বৰ্তমান আহি পালোঁ নলখামাৰাৰ পৰা অকণমান আগত আৰু ইমান ধুনীয়া মানে ইমান সুন্দৰ প্লেচ ইয়াতে ৰখি কেনে ফটো দুটামান উঠি ল'লোঁ গাইজ বহুত বেছি ভাল লাগছে আৰু যিমানে বিকেদি যিমানে আগলৈকে যাই আছোঁ ইমানে ভাল ভাল লোকেশ্যন পাই আছোঁ মানে এতিয়া আমি মেইন জেগাটো পোৱাই নাই ইয়াতে মানে ফটো শ্বুট হৈ আছে আৰু ইফালে আছে কমল দা মানে ড্ৰেছ পাতি চেঞ্জ কৰি ল'লা গৰম এতিয়া অলপ ৰ'দ চ'দ দিলে গৰম লাগিলে এতিয়া ফটো চটো উঠি লৈছে আৰু ইনষ্টা হিলাব আৰু চ' যাই থাকোঁ আৰু ইয়াতে অলপ টাইম ৰখি ল'লোঁ আৰু ৰখি কেনে ধৰ অলপ ৰেষ্ট লৈ ল'লোঁ যিহেতু বেছি দূৰ আমি গাড়ী চলাই আহিছোঁ যিহেতু বাইকখন লৈ আহিছোঁ ফাইনেলি ফটো চটো উঠি একদম আমি ফুল স্পীডত গৈ দিলোঁ ভৈৰৱকুণ্ডত আৰু ভৈৰৱকুণ্ডত যাই কেনে আপোনালোকৰ লোকেশ্যনটো দেখুৱাই দিলোঁ অৱশ্যে আমাৰ যিহেতু অলপ দেৰি হ'ল চ' সেইকাৰণে কোনো ধৰণৰ তাত মানে পিকনিক প্লেচ বা ধৰ কোনো ধৰণৰ এনেকৈ ব্লগিং ভিডিঅ' বনোৱা নহ'ল চ' থুলমূলকৈ আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ চ' চাই নিশ্চয় চাগে ভালে পাব আৰু নেক্সট ব্লগিং ভিডিঅ' আহি আছে ধামাকাদাৰ চ' তেতিয়াহ'লে জড়িত হৈ থাকক চ' কমেণ্ট এটা কৰি দিব বহুত দিনৰ মূৰত আজি এই ব্লগিং ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ চ' বাই বাই নেক্সট ব্লগিং ভিডিঅ'ত লগ পাম ধন্যবাদ